যে অসমীয়া চিনেমাত ইমান ডাঙৰ বুকিং আহিছে এডভান্স এইটো জুবিনৰ কাৰণে আছে আৰু বেলেগ কোনোবা নকৰিব পাৰে মানে নোৱাৰে মানে বেলেগ বাহুবলী আহি আছিলে দুটা মিক্স কৰি কিনে সবতকে ডাঙৰ সাউথ মুভি কিন্তু আমি এইটো নলগাও অকল জুবিন গাৰ্গৰ চিনেমা ৰৈ ৰৈ বিনালে চলিব আমাৰ ইয়াতে 10টা শ্ব' আছে আমি চেষ্টা কৰি আছো যে আৰু আৰ্লি মৰ্নিং শ্ব'জটো দিম তাকি সবকেইটা মানুহ চাব পাৰে এতিয়া আপোনালোকে কেইটা বজাৰ পৰা শ্ব' আৰম্ভ কৰিব এতিয়া আমাৰ শ্ব' আৰম্ভ হৈছে 9টাৰ পৰা আৰু লাষ্ট শ্ব' আছে 9:30 আৰু আমি চেষ্টা কৰি আছো যে 7টা নহলে 6টাত আৰু শ্ব'জটো দিম 31 তাৰিখৰ পৰা ৰৈ ৰৈ বিনালে কেইটাৰ পৰা ষ্টাৰ্ট কৰাৰ আপোনালোকে প্লেনিং কৰিছে এতিয়া যি প্লেনিং আছে 9টাৰ পৰা আছে কিন্তু আমি চাই আছো আৰ্লি মৰ্নিং 6টা নহলে 7টাত শ্ব'টো দিম যেহেতু ৰৈ ৰৈ বিনালে জুবিনৰ সপোন প্ৰতিগৰাকী অসমীয়াৰ সপোন এই ডিমাণ্ড বাঢ়ি গৈ থাকিব ছবিখন চোৱাৰ ডিমাণ্ড মানুহৰ কিন্তু বাঢ়ি যাব এবাৰ চোৱাৰ পিছত হয়তো বহু মানুহে 5-6 বাৰলৈকৈ চাব পাৰে ডিমাণ্ড যেতিয়া বাঢ়িব আপোনালোকৰ শ্ব'ৰ সংখ্যাও বাঢ়িব নেকি বাঢ়িব এতিয়া কেৱল অনলাইনত বুকিং চলিছে নে আপোনালোকৰ ইয়াতো আহিছে নাই অনলাইনো চলি আছে মানুহবিলাক আহি বিচাৰি আছে দুটাই চলি আছে এতিয়া আপোনালোকৰ তলত বক্সটো আহি মানুহে লৈছে আহি আছে এতিয়া আমাৰ ফাৰ্স্ট 3 ডেজ টু সোল্ড আউট আছে ফ্ৰাইডে স্যাটাৰডে সানডে আৰু আমি ভাবি আছো যে নেক্সট উইক তাৰ পিছত আৰু নেক্সট উইক সোল্ড আউটে থাকিব শ্ব'জটো 3 দিনৰ ইতিমধ্যে সোল্ড আউট হৈ গ'ল হৈ গ'ল এতিয়া আৰু নাপায় গতিকে ৰৈ ৰৈ বিনালে টিকেট কেনেদৰে পাব আপোনালোকে বুক মাই শ্ব'ৰ যোগেদি বুক কৰিব পাৰে ইয়াত দেখিছে ট্ৰেণ্ডিঙত আছে বুক মাই শ্ব'ত 13.53 কে টিকেটছ বুক ইন লাষ্ট 1 আৱাৰ যোৱা এঘণ্টাত 13.53 হাজাৰ টিকেট প্ৰি বুক হৈ গৈছে গতিকে এটা ট্ৰেণ্ডিঙত হৈছে আজি বুক মাই শ্ব'ত পাগল হৈ গৈছে 13,000 প্লাছ এডভান্স বুকিঙত টিকট কাটিছে গতিকে এইটো এতিয়া আৰু বহুত বেছি হ'ব আপোনালোকে চাব বুক মাই শ্ব'ত ৰৈ ৰৈ বিনালে 49,000 প্লাছ ৰেটিং ইতিমধ্যে বুক মাই শ্ব'ত সম্পূৰ্ণ কৰিছে প্ৰায় 6 তাৰিখলৈকে এডভান্স বুকিং ফুল হোৱাৰ সম্ভাৱনা আছে গতিকে বুক মাই শ্ব'ত আপোনালোকে এডভান্স বুকিং কৰি চাব পাৰে আৰু প্ৰথম কেইদিন নাপালেও পিছলৈ আপোনালোকে পাব বহুত দিন দীঘলীয়াকৈ চলাৰ সম্ভাৱনা আছে গতিকে সকলোৱে চিনেমাখন চাব জুবিন দাই যিটো অসমীয়া চিনেমাৰ অভিলেখ গঢ়াৰ কথা ভাবিছিল সেই অভিলেখ গঢ়াৰ পথত আগবাঢ়িছে মুক্তিৰ পূৰ্বে ৰৈ ৰৈ বিনালে গতিকে সকলো ছবিগৃহৰে অগ্ৰিম টিকট হাউচফুল মেট্ৰিক চিনেমা হলত 12টা দৰ্শনী এটা দিনত সকলো ছবি বাতিল কৰি কেৱল ৰৈ ৰৈ বিনালে টিকেট আৰু 12টা দৰ্শনী হাউচফুল হোৱাৰ দিশে গতিকে আপোনালোকে বুক মাই শ্ব'ৰ যোগেদিও আপোনালোকে এডভান্স বুকিং কৰিব পাৰে বা কোনো চিনেমা হলত আপোনালোকে গৈ নিজে অফলাইনতো কাটিব পাৰে সকলোৱে চিনেমাখন চাওক জুবিন দাৰ সপোন পূৰ্ণ হোৱাৰ দিশত